নমস্কাৰ। আমাৰ 1947 চনৰ গৃহৰক্ষী আইনখন সংশোধন হোৱাকৈ সময় উপযোগী যিহেতু 15ত তেওঁলোকে সংশোধন কৰিছিল। আমি কৈছোঁ যে এতিয়া যিহেতু সুপ্ৰিম কোৰ্টে ৰায় দিছে যে সমান কামৰ সমান অধিকাৰ, আমি সমান কামৰ সমান অধিকাৰ হিচাপত 1947 চনৰ গৃহৰক্ষী আইনখন সংশোধন হোৱাকৈ সময় উপযোগী হোৱাকৈ আমি অসম চৰকাৰক দাবী জনাইছোঁ। দ্বিতীয় কথাটো হৈছে যে ছফ্টৱেৰ চিষ্টেমটো তেওঁলোকে এনে ভেকৰ ভাওনা কৰিছে। ছফ্টৱেৰৰ নামত কোনো সংবাদৰ ডেভেলপমেণ্ট চিষ্টেম হোৱা নাই। ছফ্টৱেৰৰ নামত তেওঁলোকে SP বিলাকে নিজাকৈ ডেভেলপমেণ্ট দি আছে, আৰু বিলাকে নিজাকৈ ডেভেলপমেণ্ট দি আছে। য'ত হেমন্ত চৌধুৰী ৱাজ দি CM ছাৰৰ তেওঁ ডেভেলপমেণ্টৰ কাৰণে লিখি দি আছে বাৰে বাৰে। ছফ্টৱেৰৰ নামত ডেভেলপমেণ্ট হোৱা নাই। চত্ৰু গুণা নামৰ মেয়াটো এজন তেওঁ সংবাদৰ নামত কামান ওলাই দি আছে, ডেভেলপমেণ্টৰ নামত দালালি কৰি আছে। এই বস্তুটো বন্ধ হোৱাৰ কাৰণে আৰু আমাৰ 55 বছৰৰ জেগাত 60 বছৰ কৰাৰ কাৰণে অসম চৰকাৰক দাবী জনাইছোঁ। কিয়নো সকলো চাকৰিয়ালৰ যিহেতু 60 বছৰ বয়স সীমা, যে আমাৰ গৃহৰক্ষীজনৰো আমি 60 বছৰৰ বয়স সীমা আমি অসম চৰকাৰক দাবী জনাইছোঁ। আৰু 3 নম্বৰ দাবী এইটো হৈছে যে অসমৰ যিসকল গৃহৰক্ষীজনে ডেপ্লয় কৰি থকা অৱস্থাত তেওঁলোকৰ মৃত্যু হৈছে, তেওঁলোকক আমি অসম চৰকাৰক দাবী জনাইছোঁ যে তেওঁলোকৰ পৰিয়ালক এককালীন সাহায্য আৰু তেওঁলোকৰ ফ'ৰ গ্ৰেডৰ টাৰ্গেটত নহয়তো সংঘাতত চাকৰি দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। 4 নম্বৰ কথাটো হৈছে যে আমাৰ কোনো ধৰণৰ পেঞ্চন নাই। আমি 55 বছৰ বা 60 বছৰ হৈ যোৱাৰ পিছতো আমাৰ পেঞ্চন নাই, কোনো ধৰণৰ সা সুবিধা নাই। আমি সা সুবিধা আৰু পেঞ্চনৰ ব্যৱস্থা কৰাৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ। আৰু চাকৰিটো আমাক নিয়মীয়াকৰণৰ কাৰণে আমি দাবী জনাইছোঁ অসম চৰকাৰক। কাৰণ আমিও বাৰম্বাৰ তেওঁলোকৰ লগত আমি আহি আছোঁ, অৱগত কৰি আছোঁ, তেওঁলোকৰ লগত মিটিং কৰিছোঁ। তেওঁলোকৰ এই মিটিঙত আমাক কোনো ধৰণৰ ফলাফল আজিলৈকে দিয়া নাই। হ'ব বুলি কৈ তেওঁলোকে আশ্বাস দি আছে। CM ছাৰে আমাক এদিন লগ কৰাৰ পিছত আজিলৈকে আমাক তেওঁলোকে সাক্ষাৎ দিয়া নাই। CM ছাৰে লগ কৰাৰ কাৰণে আমি তেওঁলোকক কৈছোঁ যে আমি অসমৰ একে খাকী পোছাকধাৰী, যে খাকী পোছাকধাৰীক বাৰম্বাৰ তেওঁলোকে অত্যাচাৰ চলাই আছে, তেওঁলোকে বাৰম্বাৰ প্ৰতাৰণা কৰি আছে। এই প্ৰতাৰণাৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে আমাক সা সুবিধা আপোনালোকে আমাক প্ৰদান কৰক। কাৰণ আমি সকলো গৃহৰক্ষীজনে আজি অসমৰ ইটোবাৰৰ পৰা সিটোবাৰলৈকে ডেভেলপমেণ্ট চিষ্টেমত আমি ডিউটি কৰ্তব্য কৰি আছোঁ। যে ট্ৰাফিক পইণ্টে হওক, থানাই হওক, হাউচ গেটে হওক, আমি যদি নচলে কোনো পইণ্টত সকলো পইণ্ট জাম হৈ যাব। যিসকল অসম চৰকাৰে পুলিচ বেটেলিয়ান তেওঁলোকে নিযুক্তি কৰিছে, তেওঁলোকে আমাৰ দৰে নহয়। আমি যিখিনি অভিজ্ঞতা আছে তেওঁলোকে এতিয়ালৈকে সেইখিনি অভিজ্ঞতা নাই। সেইকাৰণে আমি দাবী জনাইছোঁ পৰৱৰ্তী যি 50,000 বা 60,000 চাকৰি ল'ব, অসমৰ 70,000 গৃহৰক্ষীজনক চাকৰিত নিযুক্তি কৰাৰ কাৰণে আমি দাবী জনাইছোঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু চিফ ছেক্ৰেটাৰী ছাৰক।